এইবাৰ আকৌ টাংনি নদীৰ গৰাখহনীয়াৰ তাণ্ডৱ আৰম্ভ হৈছে। আমাৰ নদীৰ মুখ গাঁৱৰ কেইটামান পৰিয়ালক এই টাংনি নদীয়ে উচ্ছেদ কাৰ্য আৰম্ভ কৰিছে, যাৰ নমুনা আমি আপোনালোকক দেখাই আছোঁ। এই কেইটা ঘৰ, এইমাত্ৰ অলপ দূৰত্বত কেইটা ঘৰ, যিটো টাংনি নদীৰ কবলত জাহাজ যোৱাৰ সম্ভাৱনা, সেইকাৰণে এইখিনি আমাৰ নদীৰ মুখ গাঁৱৰ কেইটামান পৰিয়ালৰ ঘৰ, সেইখিনি সিহঁতে ভাঙি আছে। ইয়াৰ পৰা বেলেগ ঠাইত যাব। এই আমাৰ তাণ্ডৱ টাংনি নদীৰ, আপোনালোকে চাই আছে। এই নদী আছিল এইটো নদী আছিল। আজিৰ পানীয়ে ইপিনেদি নদীটো ওলাই গ'ল, এই মাজত দ্বীপৰ নিচিনাকৈ থৈ দিছে। এনেকুৱা অৱস্থা আমাৰ টাংনি নদীৰ। চাওক, মানুহে নিজৰ গাঁঠিৰ ধন খৰচ কৰি ঘৰ দুৱাৰ বচোৱাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি আছে, কিন্তু ইমান এটা ফল পোৱা নাই। কিন্তু চৰকাৰী যিবিলাক মানুহ আছে, আমাৰ MLA ছাৰকো আৰু বহুত মানুহক এই বিষয়ে জনাইছিল আৰু সহায় বিচাৰিছিল, কিন্তু কোনো ধৰণৰ সহায় পোৱা নাই। এই আমাৰ টাংনি নদীৰ তাণ্ডৱ আপোনালোকে চালে। এইটো হ'ল নদীৰ মুখ গাঁৱৰ দুটা নদী একেলগত আছে তাৰ দৃশ্য।